এই ক্ষেত্ৰত মোৰ ক'বলগীয়া এইখিনিয়ে আমি বহুত বছৰ ধৰি কংগ্ৰেছ দলৰ লগত লাগি আছোঁ বা কংগ্ৰেছ দলৰ সংগঠন কৰি আছোঁ। কংগ্ৰেছ দলে আমাক প্ৰাৰ্থী পক্ষভুক্ত কৰিলে, কৰাৰ পিছত আমাৰ ৰাইজে আমাৰ কংগ্ৰেছ দলক আঁকোৱালি ল'লে, মোৰ জিলা পৰিষদৰ অন্তৰ্গত যিখিনি ৰাইজ আৰু কংগ্ৰেছ দল বুলি নহয় ব্যক্তিগতভাৱে বহুতে ভাল পায় মোক ভোটদান কৰিছে। মই প্ৰায় 500 ভোটত জয় হৈছোঁ। মই 12খন জিলা পৰিষদৰ ভিতৰত একমাত্ৰ কংগ্ৰেছ প্ৰাৰ্থী ময়েই জয়লাভ কৰিছোঁ। বৰক্ষেত্ৰী পশ্চিম নলবাৰী। নাজিমুদ্দিন আহমেদ ডাঙৰীয়া আছিলে, তেখেতক মই প্ৰায় 500 ভোটত পৰাজিত কৰিছোঁ। মোক ৰাইজে সঁহাৰি জনাইছে, মই ৰাইজক আকৌ এবাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বৰক্ষেত্ৰী পশ্চিম নলবাৰী জিলা পৰিষদৰ অন্তৰ্গত সমূহ ৰাইজক মোৰ এটি আহ্বান, আপোনালোকৰ ওচৰত মই যিখিনি প্ৰতিশ্ৰুতি নিৰ্বাচনৰ আগত দি আহিছিলোঁ, মোৰ জিলা পৰিষদৰ অধীনত মোৰ কৰ্তব্যত যিখিনি মই পাৰোঁ, যিমানলৈকে পাৰোঁ আপোনালোকৰ প্ৰতিশ্ৰুতিখিনি মই পালন কৰিবলৈ চেষ্টা কৰিম। নলবাৰীত কংগ্ৰেছে প্ৰথমটো বিজয় মোৰ জৰিয়তে, মই এই চেগতে কংগ্ৰেছ দলকো আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। পৰিষদৰ ভিতৰত 11টাত বিজেপি দলৰ প্ৰাৰ্থীৰ জয়ৰ বিপৰীতে আমি এটা জিলা পৰিষদ লাভ কৰিবলৈ সক্ষম হৈছোঁ। আমি যিটো জিলা পৰিষদত আমাক জয়লাভ কৰিবলৈ সক্ষম কৰাৰে সমূহ ভোটাৰ ৰাইজক লগতে যি ঠাইত আমি পৰাজিত হৈছোঁ, আমাৰ প্ৰাৰ্থীসকলৰ সপক্ষে ভোটদান কৰিলে নলবাৰী জিলাৰ প্ৰতিগৰাকী ব্যক্তিক আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যাৰ ভোট আমি পোৱা নাই, কি কাৰণত পোৱা নাই তাৰ বিশ্লেষণ কৰিম। আৰু আমি যদি নজনাকৈ কোনোবাখিনিত ভুল কৰি আছোঁ, ৰাইজক আমাৰ নলবাৰী জিলা কংগ্ৰেছৰ ভুলবিলাক দেখুৱাই দিবলৈ আজি এই মঞ্চৰ পৰা আহ্বান জনাইছোঁ। দেখিবলৈ পোৱা গৈছে আচলতে শোচনীয় পৰাজয় বুলি ক'ব লাগিব। যিটো আঞ্চলিক পঞ্চায়ত 65খন আঞ্চলিক পঞ্চায়তৰ ভিতৰত মাত্ৰ আপোনালোকে 3খন পাবলৈ সক্ষম হৈছে। গতিকে এই দিশত যিটো সাংগঠনিক দিশ, যিহেতু এইটো ছেমি ফাইনেল বুলি কোৱা হৈছে, আগন্তুক দিনত বিধানসভা নিৰ্বাচন আছে বা সমগ্ৰ অসমতে যিটো কণ্ডিশ্যন, আচলতে সাংগঠনিকভাৱে আপোনালোকে এতিয়াও সফল হ'ব পৰা নাই নেকি বা আগবাঢ়িব পৰা নাই নেকি, ক'ৰবাত ভুল হৈ আছে নেকি? প্ৰথম কথা, জিলা কংগ্ৰেছৰ সভাপতি হিচাপে মই বাকী অসমৰ কথা নাজানো। আমি নৈতিক দায়িত্ব স্বীকাৰ কৰিছোঁ যে এই পৰাজয়ৰ বাবে আমি দায়ীসকলে, মোকে ধৰি সমূহ কৰ্মকৰ্তা আমি দায়ী। কিন্তু যদি গোটেই কথাবিলাক তথ্যভিত্তিক বিশ্লেষণ কৰে, লাষ্ট 20 বছৰৰ, মই বেছি আগৰ নকওঁ, যেতিয়াই যাৰ চৰকাৰ থাকে, যেনেকৈ আমাৰ কংগ্ৰেছ চৰকাৰ থকা সময়ত কেতিয়াও অপজিশ্যনৰ আমাৰ সমষ্টিত এটাও জিলা পৰিষদো নিজিকে, কাউন্সিলাৰ 2টা এটা জিকে। এইটো এটা বেছিক টেণ্ডেঞ্চি হয় মানুহৰ, কাৰণ চৰকাৰখন যাৰ থাকে, গ্ৰাম পঞ্চায়তত সেই চৰকাৰখনৰ প্ৰাৰ্থী জিকিলেহে কাম হ'ব বুলি মানুহৰ এটা ধাৰণা আছে, আৰু সেই ধাৰণাৰ প্ৰতিফলন এইবাৰ হৈছে। কিন্তু আমি অকল সেইটোক উনুকিয়াই দি আমি কামখিনিক বান্ধি ৰাখিব নোখোজোঁ। এইকাৰণে কৈছোঁ যে আমাৰ যিখিনি ভুল আছে আমি মাৰিবলৈ চেষ্টা কৰিম। কিন্তু এইটোও কওঁ, বিশেষকৈ টিহু সমষ্টিত বহু ঠাইত, যেনেকৈ আজি জলখানাত আমি জিকিছিলোঁ, তাৰপিছত ৰিকাউণ্টিঙৰ ডিমাণ্ড কৰিলে আৰু টিপমাৰা চহীৰ ভোট লৈ 182টা ভোটত 100% হিন্দু মুছলিমৰ কথা কয়, 100% হিন্দু গাঁও, মাখিবাহাত 350, ঠিক তেনেকুৱা আমাৰ নাটখুচিতো। গতিকে আপুনি যদি গোটেই টিহু হয়, অবভিয়াছলি আমি সেই কাউণ্টটো আজি কৰিম। জিলা পৰিষদ হিচাপে আমাৰ ভোট গ্ৰ'থ হৈছে, কিন্তু যদি প্ৰপাৰ হিচাপটো ইয়াত চাই ইয়াৰ মতে নাপায়, কাৰণ আমাৰ এজেণ্টসকলক মাৰি গতিয়াই উলিয়াই দিয়াৰ ব্যৱস্থা কৰি টিপ চহীৰ ভোটবিলাক তেওঁলোকে ল'লে, আমাক ল'ব দি দিলে। গতিকে সেনেকুৱা যিটো বেলট পেপাৰৰ অৰিজিন সংখ্যা বিজেপিৰ ফেভাৰত যাব, সেই সংখ্যাটোতকৈ আপোনালোকে কিছু কম ধৰিব পাৰে, কাৰণ ইয়াত বহুত জোৰ জুলুমকৈ কিছু ভোট লৈছে। এই কথাটো আমাৰ কাৰণে চিন্তনীয়, কাৰণ সেই ভোট বেংকটো আমাৰ কংগ্ৰেছৰ ভোট বেংক আছিল। কি ভুলৰ বাবে আমি সেই মানুহখিনিক আমাৰ লগত ধৰি ৰাখিব পৰা নাই, তাৰ পৰ্যালোচনা জিলা কংগ্ৰেছৰ সভাপতি হিচাপে আমি কৰিম। আৰু পৰ্যায়ক্ৰমে একেবাৰে বুথ পৰ্যায়লৈকে আমি একাধিক্ৰমে আমি পৰ্যালোচনা হ'ব পাৰিম।